জয় মা চামুণ্ডা 5 ফেব্ৰুৱাৰী 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি। আজি মাঘ মাহৰ গুপ্ত নৱৰাত্ৰিৰ অষ্টমী হয়। আপোনালোকে আজি দিনটোত যদি যিকোনো ভগৱতীৰ ৰূপৰ যদি পূজা কৰে, দুৰ্গা হওক বা ভগৱতীৰ যিকোনো ৰূপৰ যদি আপোনালোকে পূজা কৰে, ভালকে যদি আজি দিনটোত আপোনালোকে দান দক্ষিণা কৰে, যিকোনো যদি শুভ কৰ্ম কৰে, বিশেষ ফল আজি আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। আজি নক্ষত্ৰ থাকিব ভৰণী নক্ষত্ৰ আৰু কৰণ থাকিব কৰম ৰূপে বৃষ্টিকৰণ আৰু ববকৰণ আৰু যোগ থাকিব শুক্ল যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মেষ ৰাশি। আৰু আজি দিনটোত কোনো ধৰণৰ অভিজিত মুহূৰ্ত দেখুৱা নাই। ৰাহুকাল আছে 12:35 দুপৰীয়াৰ পৰা 1:57 দুপৰীয়ালৈকে। আৰু দিশফুলটো থাকিব আজি দিনটোত উত্তৰ দিশত। কন্যা পুষ্পিতা হ'ব, তেওঁলোকৰ তুলনী বিয়াৰ যোগ হ'ব দুখিলা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ শুভ নহ'ব। আপোনালোকে সেইটো ক্ষেত্ৰত সাৱধান আজি দিনটোত হ'ব লাগিব। ধন সম্পত্তিৰ দিশে আপোনালোকৰ ভালে থাকিব, মধ্যমে বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ ভালেৰে যাব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বৈবাহিকত আপোনালোকৰ বৈবাহিক মানে যিটো হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ ক্ষেত্ৰত বিশেষ শুভ নাই দেখুওৱা। বহুতে কমপ্লেইন কৰে আপুনি মানে লাকি নাম্বাৰ ভাগ্যাংক কিয় নিদিয়ে। সেইকাৰণে কমপ্লেইন আচলতে একদিনৰ ৰাশিফলত ভাগ্যাংক দি বিশেষ একো ফল নধৰে। সেইকাৰণে মই ভাগ্যাংক নিদিওঁ। এনেকুৱা নহয় যে মই ভাগ্যাংক উলিয়াব নোৱাৰো কাৰণে নিদিওঁ। মানুহবিলাকে কথাবিলাক বুজি নাপায়, গতিকে বুজাইতো লাভ নাই। আজিৰ পৰা মই ভাগ্যাংকটো আপোনালোকৰ কাৰণে এড কৰি দিছো। মেষ ৰাশিৰ কাৰণে আজিৰ দিনটোৰ ভাগ্যাংক হ'ব 3 নম্বৰ। এতিয়া কি কৰিব সেই ভাগ্যাংকটো লৈ সেইটো মানুহে ৰাইজে জানিব। এতিয়া মই নাজানো একদিনত কি হ'ব ভাগ্যাংকটো লৈ। মই নিজে এষ্ট্ৰলজাৰ হয়, মই সেইটোৰ বিশেষ সুভা মই নিজে নাপাওঁ। মানে সেইটোৰ বিশেষ মানে আমাৰ জীৱনত উপযোগিতা একদিনৰ কাৰণে মই দেখা নাপাওঁ, সেইকাৰণে মই দিয়া নাছিলো। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে। পাৰিবাৰিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আজি দিনটোত আপোনালোকৰ শুভ দেখুৱাইছে। লগতে আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত অকণমান সাৱধান আপোনালোকে হ'ব লাগিব। বাণীত আপোনালোকে সংযম কৰি পেলাই চলিব লাগিব। যিকোনো বিশেষ ডাঙৰ শুভ কাম আজি দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব। আপোনালোকৰ ভাগ্যাংক হ'ব 3। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে ব্যৱসায়ত শুভ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মনে ভবা মতে হ'ব। কিন্তু বৈবাহিক দিশত আৰু স্বাস্থ্যৰ দিশত আপোনালোকৰ শুভ নাথাকিব। সাৱধান আপোনালোকে কিছু ক্ষেত্ৰত হ'ব লাগিব। ধন সম্পত্তিৰ দৃষ্টিভংগীৰ ফালৰ পৰা আপোনালোকৰ শুভ নাই দেখুওৱা। প্ৰেমত আৰু পাৰিবাৰিক দিশতো আপোনালোকৰ শুভ বুলি ক'ব নোৱাৰি। অভাৰঅল আপোনালোকৰ আজি অকল ব্যৱসায়তহে শুভ, বাকীবিলাক ক্ষেত্ৰত বিশেষ শুভ নাই দেখুওৱা। যিকোনো বিশেষ ভাগ্যদায়ী কাম আপোনালোকে আজি যদি কৰিম বুলি ভাবে কৰিব পাৰে, কিন্তু বিশেষ কামবিলাকৰ কাৰণে বিশেষ দিন চাই ল'ব লাগে নিজৰ জন্ম কুণ্ডলীৰ হিচাপত। সেইটো মই সদায় কওঁ। আপোনালোকৰ কাৰণে ভাগ্যাংক হ'ব 1। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে। আৰু আজি দিনটো ধন সম্পত্তি বা ধন সঞ্চয় কৰা এইবিলাক দিশতো আপোনালোকৰ ভালে দেখুৱাইছে। পাৰিবাৰিক দৃষ্টিভংগীত মধ্যমতকৈ অকণমান ভাল দেখুৱাইছে। নৰ্মেল থাকিব আপোনালোকৰ, একো বিশেষ অসুবিধা নহয়। প্ৰেমৰ ক্ষেত্ৰত দুৰ্বল দেখুৱাইছে, মানে অকণমান মতানৈক্য আহিব পাৰে, মতভেদ আহিব পাৰে। ক্লেশ কাজিয়া আপোনালোকৰ আজি ক্লেশ কাজিয়াৰ পৰা অকণমান ডিষ্টাৰ্ব পাব পাৰে। বাকী ব্যৱসায় ক্ষেত্ৰতো ভালে দেখুৱাইছে। অভাৰঅল যেনেকে বিচাৰিছে তেনেকে পাব পাৰিব। আৰু বৈবাহিক দৃষ্টিভংগীৰ ফালৰ পৰা আপোনালোকৰ বিশেষ শুভ নহয়, ক্লেশ কাজিয়া হ'ব পাৰে। বাণীত সংযম কৰি পেলাই চলিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4। এতিয়া আহিব আমাৰ সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে বৰ মধ্যম যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান মানে খৰ খজতি এনেকুৱা যাৰ হৈ আছে তাৰ অকণমান বেছি কেয়াৰ ল'বলগীয়া। সেইবিলাক ক্ষেত্ৰত সাৱধান আপোনালোকে হ'ব। বাঢ়িব পাৰে বা কিবা ধৰক মেডিচিনে আপোনালোকক বেছি কৰাই দিব পাৰে বা বেছি আপোনালোকক ইৰিটেশ্যনটো বঢ়াই দিব পাৰে। ধন সম্পত্তিৰ দৃষ্টিভংগীৰ পৰা আপোনালোকৰ শুভ দেখুৱাইছে। যেনেকুৱাকে আপোনালোকে ধনৰ সঞ্চয় বা ক'ৰবাত নিৱেশ যি আপোনালোকে যেনেকে প্লেনিং কৰিছে তেনেকে আপোনালোকৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নৰ্মেলি পাৰিবাৰিক দৃষ্টিভংগীত আপোনালোকৰ ভাল দেখুৱাইছে। পাৰিবাৰিক দিশত বিশেষ একো অসুবিধা নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰতো আজি বিশেষ শুভতা আপোনালোকে পাব পাৰে। ব্যৱসায় বাণিজ্যৰ দিশত আজি আপোনালোকৰ মন মোতাবিক নহ'ব, গতিকে তাৰ পৰা আপোনালোকৰ অসুবিধা হৈ থাকিব পাৰে। আৰু বৈবাহিক জীৱনত আজি মোটামুটি ভাল দেখুৱাইছে। কিবা যদি মীমাংসা কৰিম বুলি ভাবিছিলে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। কন্যা ৰাশিৰ কাৰণে স্বাস্থ্যৰ দৃষ্টিভংগীৰ পৰা
খুব ভাল দেখা গৈছে স্বাস্থ্য আপোনালোকৰ ঠিকে যাব স্বাস্থ্যৰ দিশে চিন্তা কৰিবলগীয়া নাই ধন সম্পত্তিৰ দিশত আপোনালোকৰ মন মুতাবিক নহব লগতে আপোনালোকৰ পাৰিবাৰিক দিশত ভাল হ'ব পাৰিবাৰিক দিশত আপোনালোকৰ উল্লাস উদ্দীপনা বনি থাকিব প্ৰেম আদি সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকৰ মনে ভবা মতে হ'ব বহু ধৰণৰ শুভ মুহূৰ্ত আপোনালোকে অতিক্ৰম কৰিবলগীয়া আজি দিনটোত হ'ব পাৰে লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ নহ'ব ব্যৱসায় বাণিজ্যত অকণমান মনত আঘাত লগা বা চিন্তাই আমনি কৰা এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ হ'ব পাৰে বৈবাহিক দৃষ্টিভংগীত আপোনালোকৰ শুভ দেখুৱাইছে হাজবেণ্ড ওৱাইফৰ ৰিলেশ্যনটোত মধুৰতম সময় ব্যতীত হোৱাটো দেখা গৈছে কন্যা ৰাশিৰ ভাগ্যাংক হ'ব 1 এতিয়া আমি কন্যা ৰাশিৰ কাৰণে স্বাস্থ্য সম্পৰ্কীয় আপোনালোকে সমস্যা পাব লগা হ'ব পাৰে স্বাস্থ্য আপোনালোকৰ বিশেষ ভালে নাথাকিব পাৰে লগতে আপোনালোকৰ ধন সম্পত্তিৰ দিশত আজি কিন্তু ভাল দেখুৱাইছে একো অসুবিধা নাই দেখুৱা পাৰিবাৰিক দিশতো আজি বিশেষ শুভ নহ'ব পাৰিবাৰিক দিশত অকণমান কিবা ধৰক উগ্ৰতা ব্যগ্ৰতা হ'ব পাৰে বা আপোনালোকে বেছিভাগে মনে মনে আছে বিশেষ আজি ভাল লগা একো কথা আলোচনা হোৱা নাই নিজে নিজে নিজৰ কামত ব্যস্ত হৈ আছে তেনেকুৱা ধৰণৰ কাম আজি দিনটোত তেনেকুৱা ধৰণৰ পৰিস্থিতি দেখিবলৈ পাব পাৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আপোনালোকৰ শুভ নহ'ব প্ৰেমত আপোনালোকৰ ক্লেশ কাজিয়া দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি ভাল হ'ব আপোনালোকৰ সেলস মাৰ্কেটিঙৰ ক্ষেত্ৰত যদি আছে আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে বাকি নৰ্মেল যিবিলাকে সেল কৰে ধৰক নৰ্মেল দোকান দিয়ে তেওঁলোকৰ কাৰণেও শুভ দেখুৱাইছে ৰাশিৰ কাৰণে ভাগ্যাংক হ'ব 3 এতিয়া আমি বৃশ্চিক ৰাশিৰ বিষয়ে ৰাশিফল কৈ যাম বৃশ্চিক ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় সমস্যা আপোনালোকে দেখিবলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ নহ'ব বাকি আপোনালোকৰ ধন সম্পত্তি যিকোনো সম্পত্তি লোৱাৰ আলোচনা আদিৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে মধ্যমতকে বহুত ভাল দেখুৱাইছে আৰু লগতে পাৰিবাৰিক দৃষ্টিভংগীত আপোনালোকৰ মধ্যম দেখুৱাইছে পৰিবাৰত নৰ্মেল থাকিব মধ্যম থাকি আপোনালোকৰ দিনটো নৰ্মেলকে চলি যাব বিশেষ আপোনালোকৰ বহুত ভাল বুলি ক'ব নোৱাৰি বহুত বেয়া বুলিও ক'ব নোৱাৰি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভবা মতে সকলোখিনি দেখুৱাইছে আপোনালোকৰ যদি কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিলে সেইটো আপোনালোকৰ সলভ হ'ব আৰু বুজি পাব লগতে এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ যিটো শুভ নহয় ব্যৱসায়ত বিশেষ আপোনালোকৰ সেলস মাৰ্কেটিং বা নৰ্মেল যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ অকণমান চিন্তা বহুৱা যেন দেখা গৈছে দিনটো আপোনালোকৰ মন মুতাবিক নহ'ব পাৰে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বুজাবুজি বনি থাকিব ভাল সময় আপোনালোকে অতিবাহিত কৰিবলৈ পাব পাৰে গোটেই দিনটোত আপোনালোকৰ ভাগ্যাংক হ'ব 5 আহিব ধনু ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে মাথাৰ বিষ ডিঙিৰ বিষ আপোনালোকৰ হ'ব পাৰে লগতে ধন সম্পত্তিৰ ফালে আপোনালোকৰ অকণমান উইকনেছ আহিব ধন সম্পত্তিক লৈ চিন্তা টেনচন থাকিব বা ঘৰত ধন সম্পত্তিৰ কিবা কথাক লৈ ক্লেশ কাজিয়া হ'ব পাৰে নৰ্মেলি এনে পাৰিবাৰিক দৃষ্টিত যদি ধন সম্পত্তিৰ কথা বা তেনেকুৱা একো যদি উত্থাপন নহয় তেতিয়াহ'লে পাৰিবাৰিক দিশত আপোনালোকৰ ভাল দেখুৱাইছে প্ৰেম আদিৰ ক্ষেত্ৰতো আপোনালোকৰ বুজাবুজি বা ভাল সময় ব্যতীত হোৱাটো দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো মন মুতাবিক দেখা গৈছে খালি বেছিকে আপোনালোকে এগ্ৰেছিভ মুডত ব্যৱসায় ক্ষেত্ৰত একো কথা নাপাতিব বা ডিল নকৰিব তেতিয়া আপোনালোকৰ বিশেষ ভাল হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ভালে দেখুৱাইছে নৰ্মেল আপোনালোকৰ একো অসুবিধা নোহোৱাকে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো পাৰ হৈ যোৱাটো দেখাইছে আজি দিনটোত আপোনালোকে যিকোনো যদি কিবা বিশেষ কাম কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে আপোনালোকৰ কাৰণে ভাগ্যাংক দেখুৱাইছে 2 এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আজি দিনটোত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ একদমই ক্লেশ দেখুৱাইছে সাৱধান হ'ব কথা বতৰা পাতোতে ব্যৱসায় বাণিজ্যৰ দৃষ্টিভংগীত আপোনালোকৰ ভাল দেখুৱাইছে ব্যৱসায় যিসকলে কৰি আছে তেওঁলোকৰ ভালকে চলিব আজি দিনটো বৈবাহিক সম্পৰ্কত কিন্তু আপোনালোকৰ ক্লেশ কাজিয়া বনি থাকিব লগতে আপোনালোকৰ নৰ্মেলি বৈবাহিকৰ বাদে যিখিনি পাৰিবাৰিক যিখিনি ৰিলেশ্যন সেইখিনিৰ ক্ষেত্ৰত মধ্যম আপোনালোকৰ দেখুৱাইছে ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে আৰু আপোনালোকৰ কাৰণে ভাগ্যাংক হ'ব 2 নম্বৰ বিষয়ে আলোচনা কৰো কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত মধ্যম দেখুৱাইছে লগতে ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে মন মুতাবিক দেখুৱাইছে পাৰিবাৰিক ক্ষেত্ৰতো বহুত ভাল আৰু প্ৰেমৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্লেশ কাজিয়া যদি হৈ আছিল সমাপ্তিৰ ফালে যোৱা দেখুৱাইছে প্ৰবলেম বিলাক সলভ হোৱাটো দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত একেবাৰে বেয়া দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত মন মুতাবিক কামবিলাক নোহোৱা যেন দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে আজি দিনটোত আপোনালোকে যদি কিবা বিশেষ কাম কৰিম বুলি ভাবে তেতিয়াহ'লে কৰিব পাৰে আপোনালোকৰ কাৰণে ভাগ্যাংক দেখুৱাইছে 9 এতিয়া আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত শুভ নহয় ক্লেশ কাজিয়া আপোনালোকৰ পাৰিবাৰিক অশান্তিয়ে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে লগতে ধন আদিৰ দৃষ্টিত আপোনালোকৰ ভাল দেখুৱাইছে দিনটো আৰু পাৰিবাৰিক দিশত আপোনালোকৰ ৰিলেটিভছ বিলাকৰ লগত বা পৰিয়ালৰ অন্য সদস্যৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল দেখুৱাইছে
বৈবাহিক ক্ষেত্ৰত বিশেষ ভাল নহয়, হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটোৰ ক্ষেত্ৰত বিশেষ এটা শুভতা নাই দেখুওৱা। আজিৰ দিনটোত আপোনালোকে মহত্বপূৰ্ণ একো কথা আলোচনা নকৰাটো ভাল হ'ব। ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে ভবা মতে নাই দেখুওৱা, মন মোতাবিক নাই দেখুওৱা। প্ৰেমতো আপোনালোকৰ ক্লেশ কাজিয়া হোৱাটোৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে বিশেষ ডাঙৰ ইনভেষ্টমেণ্ট নকৰিব, বাকী নৰ্মেল সৰু সুৰা কাম আপোনালোকে কৰিব পাৰে। আপোনালোকৰ কাৰণে ভাগ্যাংক দেখুৱাইছে 7 নম্বৰ। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। আজিৰ দিনটোত আপোনালোকে এনেকুৱা কি মহা উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকে পুৱা মৰ্নিং আপোনালোকে যিকোনো 7টা বস্তু গোটাওক। দৰকাৰ হলে আপোনালোকে আগদিনা ৰেডি কৰি থওক, আগদিনা ৰাতি আপোনালোকে ৰেডি কৰি থৈ পেলাই আপোনালোকে 7টা এনেকুৱা বস্তু গোটাওক যিকেইটা নেকি আপোনালোকে গৈ পেলাই মন্দিৰত দান কৰি দি আহিব পাৰে। এইটো যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব। ধন্যবাদ।